এয়া হৈছে দলংঘাট আৰু বৰবৰীৰ মাজৰ ৰাস্তাটো। দলংঘাট চকৰ পৰা আহি এনেকুৱা অৱস্থা। এয়া ৰাস্তাৰ ওপৰে পানী বাগৰি গৈছে। এই চাওক পানী চাপা হৈছে। এয়া হৈছে দলংঘাট বৰবৰী সংযোগী পথ। এয়া চাওক পৰিস্থিতি। এয়া হৈছে বৰবৰীলৈ যোৱা দলংঘাটৰ পৰা পথ হয় নেকি? এইবিলাক ভেল চলাই আছে মানুহবিলাকে। এইবিলাক চব ভেল চলাই আছে। এয়া ৰাস্তা। আজি আমি অশ্বিনী নাথে ময়ে এই বানপানী চাব আহিছোঁ। আজি আপোনালোকক আমি গোটেই পশ্চিম দৰং অঞ্চলৰ বানপানী ক'ত ক'ত হৈছে তাকে দেখুৱাম আৰু। এয়া চাওক বৰবৰী চকৰ পৰা একদম দলংঘাট চকলৈকে এই অৱস্থা। এয়া হৈছে ডিমিলা নদী দুনি কলেজৰ পিছফালে। হৈছে দুনি কলেজৰ পিছফালে পৰিৱেশ। এয়া ডিমিলা নদী, এইটো ৰাস্তা আছিল। এয়া হৈছে গভৰাৰ পৰা জয়পুৰ মালিবাৰীতাৰীলৈ যোৱা মানে কলেজৰ পিছফালেৰে যোৱা ৰাস্তাটো, সংযোগী পথটো। এই অৱস্থা নাইকিয়া হৈছে, ভাঙি চিঙি। এয়া হৈছে গভৰা দলংঘাট পথ। এয়া হৈছে দলংঘাটৰ পৰা ধুনীলৈ অহা ৰাস্তাটো। যোৱাকালি নাছিল পানী, আজি গোটেই ৰাস্তাটোৱে পানী হৈছে। দলংঘাটৰ পৰা ধুনীলৈ অহা পথটো একদম আস্তে আস্তে যাবি। কি হ'ল? আমাৰ গাড়ীখন বাৰে বাৰে বন্ধ হৈ যাই আছে। আজি মোৰখন অনা নহ'ল, আজি গ্লেমাৰখন লৈ অহাৰ কাৰণে মানে গাড়ীখন চাইলেঞ্চাৰত পানী সোমাই বাৰে বাৰে বন্ধ হৈ গৈ আছে। এয়া চাওক, এয়া পানী একদম সাগৰৰ সদৃশ পৰিৱেশ। কি হ'ল? এয়া আমাৰ গাড়ীখন বাৰে বাৰে বন্ধ হৈ যাই আছে। অলপ ৰেষ্টটো পকাই দিছোঁ, অলপ ধোৱাটো বাহিৰ কৰি দি। এয়া ধোৱা বাহিৰ কৰি দিছে। এয়া এইগিলা মানুহ, বানপানী চোৱা মানুহ। আমাৰ ড্ৰাইভ কৰি আছে অশ্বিনী নাথ। এয়া আমাৰ পাকৈত ড্ৰাইভাৰ। বানপানী চাই আছোঁ আমি। এয়া হৈছে SMT দুনি চক পাম এতিয়া আমি আৰু। এই SMTৰ পৰিৱেশ। যোৱাকালি নাছিলে পানী, আজি একদম পানী বাঢ়ি গৈছে। এয়া SMTৰ পৰিৱেশ। এতিয়া দুনি পাম আৰু আমি। এয়া চাওক সাগৰ, সাগৰ চাৰিওফালে সাগৰ। এয়া দুনি চকৰ পৰিৱেশ। দুনি চকত বাৰু এতিয়ালৈকে পানী উঠা নাই। আমি গৈ আছোঁ এতিয়া ভেৰুৱালৈকে। এয়া হৈছে দুনিৰ পৰা ভেৰুৱালৈ অহা পথ। একদম অৱস্থা নাইকিয়া হৈ গৈছে। এইবিলাক নতুন নদী সৃষ্টি হৈ গৈছে। এয়া চাওক পৰিৱেশ, একদম ৰাস্তা ভাঙি গৈছে। এয়া চাওক, আৰু একবাৰ ৰাস্তা ভাঙি গৈছিল একদম। নতুন ৰাস্তা বনাইছিলহে মাত্ৰ। এয়া চাওক, মাজে মাজে লৈ যাবি। এয়া চাওক, ৰাস্তা ভাঙি গৈছে একদম। এইখিনিতে অলপ ৰখাই দিছোঁ অকণমান। এয়া চাওক ৰাস্তা, নতুনকৈ বনোৱা ৰাস্তাটোৰ অৱস্থা।
আজি যদি পানী আহি থাকে একদম গোটেই ভাঙি যাব যেন পাইছোঁ। এয়া আমাৰ দুনিৰ পৰা ভেৰুৱালৈ অহা পথটো। আমি এই ভিডিঅ'টোৰ দ্বাৰা মানে আমাৰ অঞ্চলৰ বানপানী ক'ত ক'ত হৈছে সেয়া আমি এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাম, আৰু যাতে ক'ত ক'ত বানপানী হৈছে ৰাইজেও যাতে গম পায়, আৰু এই ভিডিঅ'টোৰ দ্বাৰা যাতে চৰকাৰেও এই ভিডিঅ'টো পায় ক'ত ক'ত পানী হৈছে, তেতিয়াহ'লে মানে ৰিলিফৰ ব্যৱস্থা বা কিবা তেনেকুৱা সাহাৰ্যৰ ব্যৱস্থা কৰিব পাৰিব। সেই উদ্দেশ্যেৰে এই ভিডিঅ'টো বনোৱা হৈছে, আৰু লগতে আমিও চাইছোঁ ক'ত ক'ত বানপানী হৈছে বাৰু। এয়া চাওক কি পৰিৱেশ। আৰু একবাৰ আমাৰ ৰাস্তাটো ভাঙি গৈছিল। এয়া চাওক এইবিলাক বেৰ দিছে মানে পানী নাযাবৰ কাৰণে। একদম সাগৰ সাগৰ হৈ গৈছে, সাগৰ সাগৰ। এয়া হৈছে ভেৰুৱাৰ পথাৰ, ইফালে আছে কালপানী নদী। আমাৰ এই ৰাস্তাটো বাৰু বগৰা নাই আজিলৈকে। হৈছে আমাৰ ভেৰুৱাৰ চকৰ পৰা এই নামঘৰৰ পথাৰখন, নামঘৰৰ ফিল্ডখন। ইফালে আছে ভেৰুৱা হাইস্কুল, ইফালে দলৰ পথাৰ। এয়া আমাৰ নামঘৰৰ ফিল্ড, এয়া অৱস্থা। ইফালে আছে নামঘৰটোৰ সিফালে আছে কালপানী নদী। এয়া আমাৰ বীৰেণ কাই বহি আছে, খঙত আছে বীৰেণ কাই কিবা। এয়া কালপানীয়ে ডিমিলাই লগ লাগি গৈছে। এয়া এইবিলাক বানপানী চোৱা মানুহ, এইবিলাক বানপানী চোৱা মানুহ। এয়া হৈছে আমাৰ খেলপথাৰ, ভেৰুৱা খেলপথাৰ। এইজনী হৈছে গাভৰু ছোৱালী। এয়া মানুহৰ ঘৰৰ পৰিৱেশ, ভিতৰত পানী সোমাই গৈছে। এই বানপানী চোৱা মানুহবিলাক, এই মানুহৰ ঘৰৰ পৰিৱেশ। এইবিলাক গোটেই পানী, চাৰিওফালে পানী। এয়া কালপানী নদী, একদম ফুল হৈ গৈছে কালপানী নদী। আমাৰ কালপানী নদীৰ মাথাউৰিৰ এতিয়া বহুত প্ৰয়োজন হৈছে। ডিমিলাতকৈ আগতে কালপানীহে বাগৰা হৈছে। পাথৰিঘাট ব্লক PSC এম্বুলেঞ্চ। পাৰিবিনে? এয়া হৈছে ভেৰুৱাৰ পৰা ভেৰুৱা দল, এইখিনি অৱস্থা। প্ৰত্যেকবাৰে এইখিনি জেগা মানে ভাঙি যায় ৰাস্তাটো। ইয়াতে পুল এটাৰ মানে বিশেষ প্ৰয়োজন হৈছে আৰু এইখিনি জেগাত। এটা পুল আছে, সৰু পুল, কিন্তু সৰু পুলটো কি হ'ব, পুল কেইটামানৰ বিশেষ প্ৰয়োজন হৈছে আৰু। এয়া ভেৰুৱা দল কৰিতলৰ অৱস্থা। এই ৰাস্তাটো ভাঙি যাব যেন পাইছোঁ সম্পূৰ্ণ। এয়া পৰিৱেশ, ভেৰুৱা দল কৰিতলৰ পৰিৱেশ। এইফালে যোৱা, বহুত সিফালেও নাযাবি, মাজেদি যাবি, মাজত কম মালটো তাৰমানে পানীটো। ভেৰুৱা দল প্ৰাথমিক বিদ্যালয়, এয়া পুখুৰী এটা আছিল, চব ডুবি গৈছে। এই ভেৰুৱা দলৰ গোটেই ৰাস্তাটোৱে মানে পানী হৈ গৈছে। এইবিলাক পানী হৈ গৈছে। গাঁওখন পুখুৰে ঘৰখন পলকত, এইবিলাক গৰু ৰাস্তাত বান্ধি থৈ দিছে, গৰু ছাগলী। অঁ,
এইপিনে মাজেদি আজালেদি যাবি এয়া চাওক এইফালে ভাঙিল নেকি ৰাস্তাটো এইখিনি প্ৰত্যেকবাৰে মানে এইখিনিত ভাঙে আৰু এই ৰাস্তাটো যাম ৰ আগতে বাইকখন আগত ৰাখি লওঁ হা আমি এইবিলাক মানুহৰ ঘৰৰ অৱস্থা এইবিলাক বানপানী চোৱা মানুহ হাই দেখোন দা এয়া চাওক এয়া প্ৰশান্ত মহাসাগৰ আপোনালোকে দেখি আছে এই প্ৰশান্ত মহাসাগৰৰ কাষত এইবিলাক মানুহ এয়া চাওক সাগৰ সদৃশ পৰিৱেশ এই নতুনকৈ বনাইছিলে মাত্ৰ ৰাস্তাটো এই অৱস্থা চাওক ভাঙি গৈছে এইবিলাক মানুহৰ ঘৰৰ অৱস্থা আমি বাৰু লাহে লাহে ইয়াৰ পিছত বানপানী কমাৰ পিছত মানুহৰ ঘৰবিলাক দেখুৱাম কিন্তু এতিয়া আজি মানে আমি ৰাস্তাই ৰাস্তাই দৰ্শন কৰিছোঁ এয়া হৈছে তপনদাৰ ঘৰৰ পৰিৱেশ বানপানীত ডুব গৈছে এয়া আমাৰ তপনদাৰ ঘৰৰ পৰিৱেশ ঘৰৰ ভিতৰত পানী আপোনালোকে দেখি আছে কমিল নে মানুহটো ইয়াতে থকা নাই ৰাতি সাপ চাপ সোমাইছে নেকি হয়নে এয়া মানুহৰ ঘৰৰ পৰিৱেশ চাওক আমাৰ পশ্চিম দৰং অঞ্চলৰ তপন হাজৰিকাৰ ঘৰৰ পৰিৱেশ আমাৰ প্ৰায় মানুহৰে ঘৰ এনেকুৱা অৱস্থা হৈছে বানপানীত বুৰ গৈছে কিন্তু আজি আমি দেখাব পৰা নাই যিহেতু পানী বহুত হৈ আছে এয়া চাওক আৰু বহুত মানুহৰ ঘৰৰ এনেকুৱা পৰিৱেশ হৈ গৈছে মানুহ থাকিব পৰা নাই ঘৰৰ ভিতৰত এইটো হৈছে ডিমিলা নদী ডিমিলা নদীৰ সেই চাওকচোন পাৰ একেবাৰে নাই ডিমিলা নদীৰ পাৰ মাথাউৰি নোহোৱাৰ কাৰণে মানে আমাৰ অঞ্চলৰ এনেকুৱা পৰিস্থিতি প্ৰত্যেক বছৰে আমি জন্মৰ পৰাই মানে দেখি আহিছোঁ এই পৰিস্থিতি ডিমিলা নদীটোৰ মাথাউৰিৰ অতিকে প্ৰয়োজন হৈছে বৰ্তমান এই চব নামঘৰটো পানী ডুব গৈ আছে ইয়া এয়া হৈছে হুছেইন চুবুৰীৰ পৰিৱেশ এইবিলাক মানুহৰ ঘৰত পানী চোতালেৰে নৈ বৈ আহিছে এইবিলাক এইবিলাক মানুহে কেনেকৈ আছে বাৰু যিসকলৰ ভিঠিবিলাক ওখ তেওঁলোকে মানে থাকিব পাৰিছে কিন্তু যিসকলৰ ভিঠিবিলাক চাপৰ মানে তেওঁলোকৰ মানে হাহাকাৰ পৰিস্থিতি হৈছে আৰু এয়া সাৰাঙলৈ অহা ৰাস্তা সাৰাঙলৈ যোৱাৰ ৰাস্তা আমাৰ আৰু যোৱাৰ মানে হেৰি নাই গাড়ী নাযাব আৰু গতিকে আমি ইয়াৰ পৰা ঘূৰিম ইফালে আৰু বহুত বেয়া পৰিৱেশ হৈ গৈছে ইফালে মানে নিউজবিলাকত ওলাইছে ইফালে কাহিতলি হুছেইন চুবুৰী সাৰেং এইবিলাক মানে জেগা বেছি পানী হৈছে আৰু হুছেইন চুবুৰীৰ পৰা আহি এইবাৰ আমি গৈ আছোঁ খতৰা সত্ৰৰ ফালে ইফালে কি পৰিৱেশ হৈছে আপোনালোকক দেখুৱাই গৈ থাকিম বাৰু এই ৰাস্তাখিনি একবাৰ ভাঙি গৈছিল ভাঙি যোৱাৰ পিছত মানে ইয়াতে বাঁহৰ দলঙৰ ব্যৱস্থা কৰা হৈছিল সম্পূৰ্ণ এই ৰাস্তাটো ভাঙি গৈছিল মই বাৰু পুৰণি ফটো থাকিলে লগাই দিম বাৰু ইয়াতে ভিডিঅ'টোত এই ৰাস্তাখিনি একবাৰ ভাঙি গৈছিল আৰু সেইবাৰো এনেকুৱাই বানপানী হৈছিল আৰু